আচলতে মই মানে কি নিজৰ কণ্টেণ্ট দিব মানে বিশেষ চেষ্টা কৰোঁ মানে নিজৰ মনৰ কথাবিলাক নিজৰ হেৰিবিলাক মানে কি কয় নিজৰ কিন্তু এই কপি কৰি কিবা কৰি বা কাৰোবাৰ ভিডিঅ'টো আনি লগাই দি দেখুৱাই পিনে এইবিলাক মোৰ মতে একো লাভজনক বস্তু নহয় কেলৈ নহয় আমিতো ইকুৱাৰ নহয় বাৰু কিন্তু মানে জাষ্ট চখ আছে কাৰণে বস্তুটো বনাই আছোঁ কিন্তু সেইকণ যে সাহস আছে সেইকণে বহুত ডাঙৰ কথা মোৰ কাৰণে যে বনাব যে পাৰিছোঁ সফল হোৱাটো পাছৰ কথা কিন্তু বনাব যে পাৰিছোঁ আৰু আপোনালোক কিছুমান মানুহ আছে ডাউন দিয়াটো বহুত ভাল মানে সেই ডাউন দিয়া মানুহখিনিলৈ মোৰ বিশেষ মোৰ ফালৰ পৰা মানে কি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ডাউন দি আছে কাৰণে আজি মই বেছিকৈ ভিডিঅ' বনাব পাৰিছোঁ মই ভিউজ পাইছোঁ নাপাইছোঁ কমেণ্ট পাইছোঁ নাপাইছোঁ লাইক পাইছোঁ বুলি সেই পাছৰ কথা ঠিক আছে আপোনালোকে যে ধুনীয়াকৈ যে ইনচাল্ট দি যে কথাষাৰ কৈ দিয়ে যে মিহিকৈ যে একদম মোৰ গা নুমে সেয়ে একেবাৰে হৈ যায় কিন্তু মই তৰ্ক কৰা ল'ৰা নহয় মানে মই কেতিয়াও কাজিয়া কৰি ভাল পোৱা ল'ৰা নহয় ঠিক আছে মই যুক্তি তৰ্ক মানুহ নকৰোঁ কাৰণ মই যদি কাজিয়া লাগোঁ কাৰণ আপোনাৰ মোৰ পাৰ্থক্যত একো নাথাকিব মানে গম পাইছে নাই মই যদি আপোনালোক যদি মুখে টকা লগত যাওঁ ন তেতিয়া আপোনাৰ আৰু মোৰ পাৰ্থক্যত একো নাথাকিব সেইকাৰণে যুক্তি তৰ্ক নকৰোঁ এটা কথা আপোনাৰ ব্যক্তিগত কথাত মই কেতিয়াও মাতিব নোখোজোঁ বা নামাতোঁ আপুনিও বা আপোনালোকেও মই কিবা এটা কৰিছে আপোনাৰ মোক ভাল কিবা এটা ছাপৰ্ট দিয়ক যে এইটো কৰ হেৰি নকৰিবি ছাপৰ্ট দিয়ক ছাপৰ্টটো মেইন বস্তুটো আপোনালোকে যদি ভাল দিহা পৰামৰ্শ দিয়ে মই নিশ্চয় গ্ৰহণ কৰিম কেলৈ গ্ৰহণ নকৰিম কিন্তু দিহা পৰামৰ্শ দি যদি আপোনালোকে যদি সদায় ডাউন বা সদায় ঠেলি দিব বিচাৰে মৰকে যা বুলি তেনেহ'লে সেইটোতো গ্ৰহণযোগ্য নহয় ন সেইকাৰণে আপোনালোকৰ পৰাপক্ষত আকৌ উঠি অহা ল'ৰা ছোৱালী বিশেষকৈ বা কিবা এটা কৰিব বিচাৰিছে নিজৰ দমত কেতিয়াও ডাউন নিদিব সদায় ওপৰলৈ যোৱা ৰাস্তা এটা দিয়ক কেনেকৈ উন্নতি হবে কেনেকৈ খাবি কাৰণ আজিকালি দেশখন বহুত বেলেগ অকণমান বেলেগ নহয় বহুত বেলেগ আজিকালি মানুহে আপুনি কষ্ট নকৰিলে আপোনাক কোনো 10 টকা 1 টকা দি পিনে আপোনাক চাজি থয় বা খা বুলি কৈ থৈ নাযায় আপুনি খুজিব লাগিব ভিক্ষা নিচিনা খুজিব লাগিব তেতিয়াহে আপোনাক পইচা 1 টকা বা 2 টকা দিব কিন্তু আপুনি যদি তাৰ ভিত্তিত যদি আপুনি হেৰি নকৰে কাম নকৰে কষ্ট নকৰে তেনেহ'লে আপোনাৰ তাততো কোনো হেৰি নাই ন সেইকাৰণে কেতিয়াও মানুহক জোৰবস্তি কেতিয়াও মানুহক কৰি কেতিয়াও মানুহক ডাউন ফল নকৰিব সেইটো বেয়া কথা দেই সেইটো বেয়া কথা কাৰণ মানুহক সদায় কষ্ট কৰি কাম কৰিছে নহয় কষ্ট কৰি মানুহে খাইছে নহয় সেইকাৰণে মানুহক কেতিয়াও কিবা এটা কৰি আছে কৰি থাকিবলৈ দিয়ক কিবা এটা কাম আগবঢ়াবলৈ দিয়ক তইতো নোৱাৰিবি তইতো নকৰিবি তইতো এইটো ৰাইজে বেয়া বুলি ক'ব ভাল বুলি ক'ব কোনোবাই হাঁহিব সেইবিলাক নুশুনিব কাৰণ সেইবিলাক শুনিলে কাইলৈ আপোনাৰ পেটটো সিহঁতি পোৱাবলৈ নাহে কাইলৈ আপোনাৰ পেটটো সি পোৱাই নিদিয়ে কাইলৈ আপোনাৰ পেটছে সি খাই দিলে নহয় গম পাইছে সেইকাৰণে বেলেগ কথা নুশুনিব বেলেগ কথা ভালটো শুনক ভাল পৰামৰ্শ দিয়া মানুহ আছে ন পৃথিৱীত ভালটো শুনক ভাল কাম কৰক কিন্তু যিবিলাক মানুহে আপোনাক ডাউনফল কৰিব বিচাৰে আপোনাক যিবিলাক মানুহে ডাউন কৰিব বিচাৰে যিবিলাক মানুহে আপোনাক উন্নতি কৰিব নিদিয়ে সেইবিলাক মানুহৰ সদায় দূৰ থাকিব একদম মানে বি কেয়াৰফুল আৰু আপুনি সেইকেইটা মানুহৰ পৰা বহুত দূৰ থাকিব ওচৰত কেতিয়াও নাথাকিব সেইকেইটা মানুহে আপোনাক ধ্বংস কৰিহে এৰিব আপোনাক কেতিয়াও উন্নতি কৰিব নিদিয়ে আৰু সমান যদি দিব লাগে তেনেহ'লে সমানো আপোনালোকে ৰেডি কৰি থ'ব ঠিক আছে আৰু মানে কি এই ভিডিঅ'টো বনোৱা মানে কি আৰম্ভণি এনেকৈ কৰিছোঁ আৰু কেনেকৈ কৰিব ভিডিঅ'টো হয় নাই বাৰু কিন্তু মানে কি মইতো খুব বেয়া কথা কোৱা নাই ভাল কথাই কৈছোঁ আৰু যিখিনি কথা কৈছোঁ আপোনালোক চাগে একদম মোৰ মতে মানে মই কিন্তু বেয়া কোৱা নাই বুলি ভাবিছোঁ যদি আপোনালোকে ভাল পায় তেনেহ'লে আপোনালোকে কমেণ্ট লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব যদি বেলেগ তেনেহ'লে কৰিব নালাগে আৰু আমাকতো ছাপৰ্ট কৰা মানুহ নাই
আমাকতো ছাপোৰ্ট কৰা আমাকতো চোৱা মানুহ নাই অকল ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাক চাব ডিম্পু বৰুৱা চাব বিকাশ চেত্ৰীক চাব এনেকুৱা সিহঁতক চাব আমাক কোনে চাব হয় নাই বাৰু আমাক দিহা পৰামৰ্শ এতিয়াও এই পৃথিৱীত মানুহৰ অভাৱ গম পাইছে আমাক এই দিহা পৰামৰ্শ দিয়ে আমাক অলপ ভাল ৰাস্তালৈ নিয়া আমাক দিহা পৰামৰ্শ দিয়াও মানুহৰ অভাৱ সেইকাৰণে আমাকতো চোৱা মানুহ কোন আছে পৃথিৱীত কোনো নাই সেইকাৰণে নিজে কৰিব লাগিব নিজে খাব লাগিব নিজে কষ্ট কৰিব লাগিব নিজে আগবাঢ়ি যাব লাগিব নিজে সংসাৰখন চলাব লাগিব কোনোবাই আমাক চলাই আহি নিদিয়ে কোনোবাই আমাক পইচা এটা সহায় নকৰেহি আছে তাতো কৰা মানুহ আছে কিন্তু জাষ্ট এক্সাম্পলটো দিছোঁ মই কোনো আমাক 10 টকা পইচা দি 20 টকা পইচা দি আমাক এইটো বেমাৰ হৈছে কিবা হৈছে ভাত খালে চাউল নাই বুলি আমাক সহায় কৰি নিদিয়ে সেইকাৰণে নিজৰ কৰ্তব্য নিজে কৰি যাব নিজৰ ৰাস্তা নিজে এদিন মই বিচাৰোঁ এদিন সফল হ'ব এদিন সফল হ'ব আপোনাৰ এদিন বেয়া পাব 3 বেয়া পাব 3 দিন যেতিয়া আপোনাৰ পইচা হ'ব নহয় আপোনাৰ চুচৰি আহিব তেতিয়া গম পাইছে সেইকাৰণে আজি নাই কাৰণে আপুনি আপোনাৰ ওচৰলৈ অহা নাই চাব আপোনাৰ কাৰণে পইচা যেতিয়া হ'ব নহয় আপুনি তেতিয়া দুটকমানৰ পইচা থাকিব নহয় আপুনি চাব সেই আপোনাৰ পইচা থোৱা তেতিয়া আপোনাৰ ওচৰলৈ কেনেকুৱা মানুহ ভিৰ লাগিব গম পাইছে খুজিবলৈ নাহিব পাৰে কিন্তু আপোনাৰ ওচৰলৈ খাবলৈ আহিব তাৰ প্ৰমাণটো আপুনি নিজে চাগে নিজেও বুজি পাইছে কথাটো কি ক'ব বিচাৰিছোঁ সেইকাৰণে পইচা থকালৈকে আপুনি মানুহ হৈ আছে আপুনি পইচা নাথাকিলে আপুনি মানুহ নহয় আপুনি আপোনাৰ কুকুৰতকৈ অদম ব্যৱহাৰ কৰিব আপোনাৰ যদি পইচা নাই এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু অকণমান মানে কি বুলি কয় এইটো স্পীকাৰ বুলি কয় মটিভেশ্যনেল স্পীকাৰ নিচিনা কথা কৈছোঁ হয় নাই আৰু যি কি নহওক যদি শুনি ভাল পালে তেনেহ'লে মানে কি মই মানে কি মাছখোৱা চাৰিআলি পাইছোঁহি চাৰিআলি মানে কি পূৰা মানে জাম লাগি আছে মানে কি জাম লগাৰ কাৰণে মানে অকণ গাড়ীখন লাহে লাহে চাবলগীয়া আছে আগত চাবলগীয়া আছে কেমেৰা চাবলগীয়া আছে আগত চাবলগীয়া আছে কেমেৰা চাবলগীয়া আছে মানে অলপ সমস্যাৰ সন্মুখীন হৈছোঁ মানে এতিয়া টাৰ্ণিঙৰ অৱশ্যে অকণ ৰখাম দুই এটা মানুহ ঢকলে পাওঁনি বুলি চাম চাই পিনে ক'ত যাব যাবই নাযাওঁ ৰাজাবাৰী যাব ৰাজাবাৰী মই নাযাওঁ কিন্তু আগত যদি মই ঢকলে মানুহ পাওঁ তেতিয়া নিম এই মানে মেইন চাইডবিলাকত কি হয় আমাৰ এই ডাঙৰ ডাঙৰ গাড়ীবিলাকে মানে কি মানুহ চলাই বেয়া পায় সেইকাৰণে মেইন ৰাস্তাতে পালে পাম আৰু আগফালে এনেকুৱা এটা কেমেৰা এটা লগাই ল'ব নিব মানে কি মোৰ হেৰি নাই মানে কি লেপটপ চেপটপ নাই যে সেইকাৰণে মানে বস্তুবিলাক হেৰি কৰিবলৈ বেয়া আৰু এডিট কৰিব নাজানো না ভালকৈ আৰু আপোনালোক শিকাই দিব এডিট কৰি এডিট কৰে ন বস্তুবিলাক এতিয়া মোটামুটি আৰু অটো চলাই যদি অটো ব্লগিং বুলিয়ে ক'ব লাগিব নাই অটো ব্লগাৰ নহয় আমি ব্লগাৰ নহয় জাষ্ট শিকি আছোঁ মানে শিকি থাকিম কেমেৰাটো অন কৰি লৈছোঁ আগফালে মানে জেগা এটা আছে সেইকাৰণে ফোন কৰি লৈছোঁ মানে এনেকৈ মানে কি কেমেৰাটো মুখখন অন কৰি লৈছোঁ এই বতৰটো বহুত ভাল মানে বতৰটো বহুত ধুনীয়া ৰাস্তাটো ফিফিয়া হৈ আছে নে পূৰা ৰাস্তাটো মানে কি আগৰ যিটো ৰাস্তা নাই মানে ইয়াত আমি যেনেকৈ কাৰোবাৰ কষ্ট কিমান কষ্টত আপুনি আমাৰ ইয়াত ভাড়া হ'বলগীয়া হৈছে আজি 2 বছৰ 3 বছৰ আগত কলীয়া আহিলেও পৰা আপুনি ঢোকাৰ পৰা আপুনি মানে কি আপোনাৰ যিটো ভাড়া আপুনি 20 টকা হয় সেইটো ভাড়া আপোনাৰ 80-90 টকা মানে ভাড়া নিচিনা হৈ যায় এনেকুৱা হৈ যায় কাৰণ কষ্ট হয় ন বহুত আৰু গাড়ীখনে কিমান কষ্ট পায় কিমান আপোনাৰ মানে দূৰ হেৰি কৰিবলগীয়া হয় এই মেচিনৰ চাউণ্ড হ'লে মোৰ শুনিব মন যায় হৈ যায় আমাৰ ৰাস্তাটো ইমান হেৰি নহয় বাৰু মানে কি ইমান আমাৰ যিটো মাছখোৱা ৰাস্তা লগতো মাছখোৱা ৰাস্তা ইমান ভিৰ নহয় মানে সকলো ৰাস্তা বিন্দাছ গৈ আছে টেনশ্যন নাই বাৰু এতিয়া মোটামুটি ঘৰ পাইছোঁহি আৰু বেছিখন নাই ঘৰ পাইছোঁহি
আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে কমেণ্ট এটা আৰু কমেণ্ট শ্বেয়াৰ লাইক যদি পাৰে কৰি দিব। ফ্ৰী হয়, সম্পূৰ্ণ ফ্ৰী হয়। যদি ভিডিঅ'টো চাইছে, যদি কিবা যদি আপোনাৰ যদি মানে কি অন্তৰত কিবা যদি সোমাইছে আপোনাৰ মোৰ বিষয়ে বা মোৰ কথাখিনি, তেনেহ'লে আপুনি লাভ ৰেট দি দিব বুলি মই আশা ৰাখিলোঁ। আৰু এতিয়ালৈ বাই বাই, সকলোকে বাই বাই জনাইছোঁ।